এই মুহূৰ্তত মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ আটাৰীঘাটত আৰু আটাৰীঘাটত হাজাৰ হাজাৰ লোকে ইতিমধ্যে অপেক্ষাৰত, যিহেতু কিছু সময় পিছতেই আদিবাসী জাতিৰ পিতামহস্বৰূপ জাতীয় নায়ক প্ৰদীপ নাগ নশ্বৰদেহ আহি পাব। আজি 3 দিন পূৰ্বে এক জটিল ৰোগত আক্ৰান্ত হৈ বোম্বেৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰিছিল প্ৰদীপ নাগে। আৰু তাৰ পিছতে এইসকল গুণমুগ্ধ আহি এইদৰে আচলতে পথৰ কাষত সমগ্ৰ ওদালগুৰি যি ইউটি ৰোড আছে, সেই ইউটি ৰোডত ওদালগুৰিৰ পৰা আটাৰীঘাটলৈকে নাগ্ৰিজুলিলৈকে আচলতে এইদৰে হাজাৰ হাজাৰ লোকে অপেক্ষাৰত হৈ আছে, যিহেতু তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ এইসকল লোক ওলাই অহা পৰিলক্ষিত হৈছে। আৰু এটা কথা ক'ব লাগিব যে যি আদিবাসী সম্প্ৰদায়ৰ বাবে প্ৰতিটো ঘাট প্ৰতিঘাতৰ বাবে আচলতে মাত মাতা এজন ব্যক্তি আছিলে প্ৰদীপ নাগ, আৰু এক জাতীয় নায়ক বুলি ক'ব লাগিব প্ৰদীপ নাগক। আৰু প্ৰদীপ নাগে এইদৰে আচলতে তেওঁ যি আদিবাসী জাতিটো তেওঁ আচলতে আগবঢ়াই লৈ যাবলৈ এক প্ৰয়াস কৰিছিলে, কিন্তু আচলতে যি নিয়তিৰ যি চৰম পৰিহাস বুলি ক'ব লাগিব, সেই আচলতে নিয়তিৰ ওচৰত হাৰ মানিব লগা হ'ল প্ৰদীপ নাগে। তেওঁৰ যি জটিল ৰোগ আৰু সেই ৰোগত আক্ৰান্ত হৈ প্ৰদীপ নাগ ইতিমধ্যে মৃত্যুবৰণ কৰিব লগা হ'ল। আৰু প্ৰদীপ নাগৰ যি মৃত্যু, আচলতে সেই মৃত্যু আদিবাসী জাতিৰ বাবে এক বৃহৎ ক্ষতি বুলি ক'ব লাগিব। আৰু যাৰ বাবে এইসকল লোক ওলাই আহি তেওঁলোকে আচলতে শেষ শ্ৰদ্ধা জনাবলৈ এইদৰে অপেক্ষাৰত। আৰু মোৰ লগত কিছু স্থানীয় লোক আছে, তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। ইয়াতে অকল আদিবাসী লোকেই নহয়, বিভিন্ন সম্প্ৰদায়ৰ লোকসকল ওলাই আহি তেওঁলোকে আচলতে প্ৰদীপ নাগক শেষ শ্ৰদ্ধা জনাবলৈ আচলতে এইসকল লোক ওলাই আহিছে। মই তেওঁলোকৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম, যিহেতু আদিবাসী জাতিৰ নায়ক পিতামহস্বৰূপ প্ৰদীপ নাগ ইতিমধ্যে তেওঁ নশ্বৰদেহ আহি আছে। আদিবাসী জাতিৰ বাবে আচলতে তেওঁ বহু কাম কৰিব লগা আছিল আৰু বহু কাম কৰি গ'ল। তেওঁ আজি এক জটিল ৰোগত মৃত্যুবৰণ কৰিলে। এইদৰে আচলতে হাজাৰ হাজাৰ লোক ওলাই আহিছে। কি ক'ব এই মুহূৰ্তত আপুনি? হয়, আমাৰ যি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগ যি মৃত্যু আমাৰ মাজত নাই, তেখেতৰ মই ছাত্ৰ সংগঠনৰ লগত জড়িত হৈ থকা সময়ত তেখেতক বহুতবাৰ মিটিং সভা আদিত লগ পাইছিলোঁ। আজি বহুত বেয়া লাগিছে। ইউটি ৰোডত হাজাৰ হাজাৰ লোক, আমাৰ আটাৰীঘাটৰ পৰা একদম আপোনাৰ ওদালগুৰিলৈ এনেকৈ হাজাৰ হাজাৰ লোকে তেওঁক শেষ শ্ৰদ্ধা জনাবলৈ ওলাই আহিছে। আমি অকল আদিবাসী জনগোষ্ঠীয়ে নহয়, সকলো জাতি জনগোষ্ঠীও ইতিমধ্যে তেখেতৰ শেষ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে। মোৰ লগত আদিবাসী সম্প্ৰদায়ৰ লোক আছে। আপুনি কি দায়িত্বত আছে? মই প্ৰাক্তন সভাপতি ওদালগুৰি জিলা আছাৰ। কি ক'ব এই মুহূৰ্তত, যিটো প্ৰদীপ নাগৰ নশ্বৰদেহ আহি আছে, হাজাৰ হাজাৰ লোক ওলাই আহিছে শেষ শ্ৰদ্ধা জনাবলৈ, এই মুহূৰ্তত কি ক'ব? প্ৰথম কথাটো ক'বলৈ একো ভাষাই নাই, অতিপাত দুখ লাগিছে, বুকু ভাঙি গৈছে আমাৰ। কিন্তু দ্বিতীয় কথা, মই এইটো শ্ৰদ্ধা জনাম আমাৰ ৰাইজক, যে ৰাইজ শুই যোৱা নাই, জাগ্ৰত অৱস্থাত আছে। শোষিত নিষ্পেষিত এই জনগোষ্ঠীটো, পদলেখিত জনগোষ্ঠীটো কিন্তু আজি যে জাগ্ৰত যে আছে ভিতৰি সেইটো আজি প্ৰমাণিত হৈছে। আমি প্ৰদীপ নাগ আৰু আশা আৰু আমি সমগ্ৰ জাতি জনগোষ্ঠীটো একেলগে সংগ্ৰাম কৰি আছো। আজি প্ৰদীপ নাগ হেৰাই গ'ল, অতি দুৰ্ভাগ্যজনক কথা। বাৰে বাৰে আমাৰ লগত এনেকুৱাই হৈছে। কিন্তু জাষ্টিন লাকৰা আমাৰ মাজৰ পৰা অকালতে হেৰাই গৈছে। বস্কো শৰ্মাকো আমাৰ মাজৰ পৰা অকালতে তেওঁক লৈ যোৱা হৈছে, মাৰি পেলোৱা হৈছে। আন্দ্ৰেছ মাৰাণ্ডীক তেনেকে মাৰি পেলোৱা হৈছে। পানেৰীত আমি মুখ্যম আঘাত পাইছো। একেদিনাই 8জনক গুলিয়াই মাৰা হৈছিলে, 30জনক ঘাইল কৰা হৈছিলে একেদিনাই। আমি বেলতলাত আমি বহুত কষ্ট পাইছিলো, বহুত দুখ পাইছিলো। 2007-24 নৱেম্বৰত আপোনালোকে ভালদৰে জানে। আজি আমি বহুত ডাঙৰ এটা দুখ পাইছো, এটা কষ্ট পাইছো যে আমাৰ এজন বজ্ৰকণ্ঠ, অতি দুৰ্দান্ত সাহসী আপোচবিহীন সংগ্ৰামী এটা এজন আমি ঢুকাইছে আমাৰ মাজৰ পৰা। মই আহ্বান জনাম প্ৰতিগৰাকী যুৱক যুৱতীক, আদিবাসী ছাত্ৰ ছাত্ৰীক, মা ভনীসকলক, দাদা বাইদেউসকলক, যে প্ৰদীপ নাগৰ ঠাইটো আমি পূৰণ কৰিব লাগিব। আমি দুখ কৰি বহি থাকিলে নহব। সেই সংগ্ৰামখনত আমি প্ৰত্যেকজনে একেলগে ঐক্যবদ্ধভাৱে আগুৱাই যাবই লাগিব। তাৰ বাহিৰে বেলেগ গত্যন্তৰ নাই। আজিলৈকে নুযুঁজাকৈ, ঐক্যবদ্ধভাৱে নুযুঁজাকৈ কোনো একো পোৱা নাই, আৰু আমি পাবলৈ বহুত কিবা বাকী আছে। আজি আমি 250 টকাত হাজিৰা কৰি আছো, 250 টকাত হাজিৰা কৰি আছো আজিৰ তাৰিখত। সেইখিনি সময়ত যদি আমি আমাৰ মাজত হৈ যোৱা এই দুখৰ সময়ত যদি আমি বহি থাকো, নহব। আমি সকলোৱে ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিব লাগিব। প্ৰতিগৰাকী ব্যক্তিয়ে একোজন প্ৰদীপ নাগ হ'ব লাগিব, একোজন জাষ্টিন লাকৰা হ'ব লাগিব, একোজন বস্কো শৰ্মাকো হ'ব লাগিব। আমি সংগ্ৰাম কৰিব লাগিব, সকলোৱে মিলি সংগ্ৰাম কৰিব লাগিব। দুখৰ সময়তো মই এইটো আহ্বান জনাবলৈ নিশ্চয় ভাল পাম। যিটো প্ৰদীপ নাগৰ যিখন সংগ্ৰাম আছিলে, সেই সংগ্ৰাম আধৰুৱা হৈ গ'ল, কিদৰে আগুৱাই লৈ যাব আপোনালোকে? প্ৰদীপ নাগৰ আধৰুৱা সংগ্ৰামখন, আশাৰ আধৰুৱা সংগ্ৰামখন, এইটো ৰাইজৰ আধৰুৱা সংগ্ৰাম। গতিকে ৰাইজৰ আধৰুৱা সংগ্ৰামখন ৰাইজে একেলগে আগুৱাই নিয়াৰ বাহিৰে বেলেগ উপায় নাই। প্ৰতিগৰাকী চাহ শ্ৰমিক, আদিবাসী মূলৰ মানুহ, গাঁৱৰে হওক, চাহ বাগিচাৰে হওক, চাকৰিজীৱীয়ে হওক, শ্ৰমিকে হওক, বা যিকোনো পৰ্যায়ৰ মানুহে হওক, প্ৰত্যেকগৰাকীয়ে আমাৰ সমস্যাটোক লৈ, আমাৰ যুঁজ এইখন, আমাৰ যুঁজ বেলেগে যুঁজি নিদিয়ে, আমাৰ যুঁজখন আমি যুঁজিব লাগিব। গতিকে সেইটোৱে আৰু প্ৰদীপ নাগৰ আধৰুৱা সংগ্ৰামখন, আশাৰ আধৰুৱা সংগ্ৰামখন আমি সকলোৱে চলাই নিবই লাগিব। তাৰ বাহিৰে গত্যন্তৰ নাই।
হয়, এটা কথা ক'লে মোৰ কেমেৰা সহযোগ দেখুৱালে অনুৰোধ এইদৰে আচলতে হাতে হাতে ফুলৰ থোপা লৈ আচলতে প্ৰদীপ নাগক শেষ শ্ৰদ্ধা জনাবলৈ এইসকল লোক গুণমুগ্ধ আচলতে ওলাই আহি তেওঁলোকে যি আদিবাসী জাতিৰ বাবে আচলতে প্ৰতিটো সময়ত প্ৰতিটো সংকটৰ সময়ত মূৰ দাঙি থিয় হৈছিলে প্ৰদীপ নাগ, আৰু সেইজন প্ৰদীপ নাগে আচলতে মাত্ৰ ৪৬ বছৰ বয়সতে আচলতে জীৱন নাটৰ সামৰণি মাৰিলে। আৰু সেইজন প্ৰদীপ নাগক কিছু সময় পিছতে ওদালগুৰিত পৰা আহি তেওঁ ওদালগুৰিত উপস্থিত, তেওঁক লৈ অহা হ'ব নশ্বৰদে আহি ওদালগুৰিত উপস্থিত হ'ব। তাৰপিছত প্ৰদীপ নাগক বিভিন্ন স্থানত ডিমাকুছিৰ পৰা আৰম্ভ কৰি আটাৰীঘাটলৈকে আচলতে তেওঁক বিভিন্ন জেগাত তেওঁক মাল্যাৰ্পণ কৰা হ'ব। তাৰপিছত কিন্তু তেওঁক যি ঘৰ আছে ওদালগুৰি বৰ্ণগাঁৱত তাতে আচলতে তেওঁক শেষ শ্ৰদ্ধা জনোৱা হ'ব। আৰু এইদৰে আচলতে হাজাৰ হাজাৰ লোকে ইউটি ৰোডত সমাগম কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।